গোটাইটো ৰাতি ইয়াত বয়সস্থ মানুহ, বেমাৰী মানুহ, বাচ্চা মানুহ, সৰু সৰু কণ কণ ল'ৰা ছোৱালীলৈ গোটাইটো ৰাতি ইয়াত থাকিব লগা হৈছে। কোনো জিলা প্ৰশাসন, কোনো বিষয়া, অসম চৰকাৰ, জিলা প্ৰশাসন, আয়ুক্ত, জল পৰিবহণ বিভাগ, মালিক সন্থা কোনো ধৰণৰ ব্যৱস্থাপনা লোৱা নাই, কোনো খবৰ কৰা নাই। গোটাইটো ৰাতি আমি কালি 3টাৰ পৰা এতিয়া ৰাতিপুৱা 6টা বাজিছে, গোটাইটো ৰাতি আমি ইয়াত লঞ্চৰ মাজতে আছো। কোনো ধৰণৰ কোনো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থাপনা লোৱা নাই। ইয়াত আমি বেমাৰীৰ পৰা আৰম্ভ কৰি বয়সস্থ মানুহৰ পৰা আৰম্ভ কৰি কণ কণ ল'ৰা ছোৱালী, কেঁচুৱাৰ পৰা আৰম্ভ কৰি আমি ইয়াত গোটাইটো ৰাতি আছো। এয়া আজি আপোনালোকে চাওক, আমাৰ মালিক সন্থাই কোনো ধৰণৰ ব্যৱস্থাপনা লোৱা নাই। গোটাইটো ৰাতি আমি ইয়াত থাকিবলগীয়া হৈছে। গতিকে আমি আজি আপোনালোকৰ যোগেদি আমি অসম চৰকাৰ, জিলা আয়ুক্ত, প্ৰশাসন, জল পৰিবহণ বিভাগ, মালিক সন্থাক ইয়াক উচিত তদন্ত হ'ব লাগে আৰু আইনসন্মত ব্যৱস্থা ল'ব লাগে। যদি সঠিকভাৱে চলাৰ কোনো ব্যৱস্থাপনা থাকে, যদি ৰোডছ ক্লিয়াৰ হয়, জল পৰিবহণ তেতিয়াহে চলাব লাগে, নহলে এইটো ট্ৰান্সপৰ্টেশ্যন বন্ধ কৰি দিব লাগে। ইয়াৰ পৰা অসম চৰকাৰে কৰোৰ কৰোৰ টকা ৰাজহ পাইছে, টেক্স পাইছে, কিন্তু তথাপি আমাৰ পেচেঞ্জাৰৰ সুৰক্ষাৰ কাৰণে, পেচেঞ্জাৰ চোৱা চিতাৰ কাৰণে, পেচেঞ্জাৰৰ কাৰণে কোনো তেওঁলোকৰ দৃষ্টি আকৰ্ষণ নাই। তেওঁলোকে পইচা আৰু খালি পইচা কালেকশ্যনে এওঁলোকে কৰি আছে। গতিকে এইখিনি আমি আপোনালোকৰ যোগেদি আমাৰ অসম চৰকাৰ, আয়ুক্ত বিষয়া, জিলা প্ৰশাসন বিষয়া, মালিক সন্থাক আমি জনাইছো আৰু ইয়াত উচিত তদন্ত হ'ব লাগে আৰু আইনসন্মত ব্যৱস্থা ল'ব লাগে। আটকেছিল ৰাস্তাত খুব কষ্ট কৰি আছো। ঠাণ্ডা দিন আৰু মানে আমাৰ হাজবেণ্ড আছিল আৰু মই আছিলো। বাচ্চা নাছিল, তাৰ বেমাৰী মানুহ আৰু ৰাতি তাৰপিছত কেনেকে আপোনালোকে এতিয়া আহি পালে যে তাৰ মাজত কেনেকে ধৰণৰ ৰাতিটো কটালে? ৰাতিত বহি আছিলো। বহুত কষ্ট হৈছে নেকি? বহুত কষ্ট হৈছে, ঠাণ্ডা আৰু কাপোৰ খোৱা লোৱা একো নাই। চৰকাৰৰ ফালৰ পৰা কিবা গৈছিলে নেকি? না 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 না। কালি 2টাৰ পৰা আৰু এই যে লঞ্চ নাযায়, ৰাতি যে সৰু ল'ৰা লৈ জ্বৰ আহিছে, বহুত কষ্ট হৈছে। বাচ্চাবোৰ কোনো একো নাখায় আৰু এই যে মাটিতে টোপনি দিছে। 4 বছৰ আৰু 8 বছৰ। ঠাণ্ডাৰ মধ্যে, নদীৰ মাজৰ মধ্যে ঠাণ্ডা আছে না, কোনো সহায় কৰা নাই না। ভয় লাগি আছিল আৰু গোটেই ৰাতি যে কিছুমান জ্বৰ আহিছে, যে নোখোৱাকে আহিছে আৰু থাকিব লগা হৈছিল। গোটাইটো ৰাতি ইয়াত বয়সস্থ মানুহ, বেমাৰী মানুহ, বাচ্চা মানুহ, সৰু সৰু কণ কণ ল'ৰা ছোৱালীলৈ গোটাইটো ৰাতি ইয়াত থাকিব লগা হৈছে। কোনো জিলা প্ৰশাসন, কোনো বিষয়া, অসম চৰকাৰ, জিলা প্ৰশাসন, আয়ুক্ত, জল পৰিবহণ বিভাগ, মালিক সন্থা কোনো ধৰণৰ ব্যৱস্থাপনা লোৱা নাই, কোনো খবৰ কৰা নাই। গোটাইটো ৰাতি আমি কালি 3টাৰ পৰা এতিয়া ৰাতিপুৱা 6টা বাজিছে, গোটাইটো ৰাতি আমি ইয়াত লঞ্চৰ মাজতে আছো। কোনো ধৰণৰ কোনো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থাপনা লোৱা নাই। ইয়াত আমি বেমাৰীৰ পৰা আৰম্ভ কৰি বয়সস্থ মানুহৰ পৰা আৰম্ভ কৰি কণ কণ ল'ৰা ছোৱালী, কেঁচুৱাৰ পৰা আৰম্ভ কৰি আমি ইয়াত গোটাইটো ৰাতি আছো। এয়া আজি আপোনালোকে চাওক, আমাৰ মালিক সন্থাই কোনো ধৰণৰ ব্যৱস্থাপনা লোৱা নাই। গোটাইটো ৰাতি আমি ইয়াত থাকিবলগীয়া হৈছে।